তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আজিৰ অন্যতম নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'ত আমি শিকিম চেলৱাৰৰ কাটিং আৰু চিলাই। তো প্ৰথমতে আমি পেনৰ কাটিং আৰু চিলাইটো চাওঁ, তো তাৰপিছত আমি কুৰ্তাটো কাটিং শিকিম আৰু তাৰো চিলাই। এক্সেল সাইজ আৰু 42 সাইজ দুটাই একে হয়। তো ইয়াৰে কাটিং আৰু চিলাই আজি আমি চাম, আৰু এইটো আমি দুটা পাৰ্টত চাম, পেনৰ কাটিংটো আৰু কুৰ্তিৰ কাটিংটো। সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰিব। তো বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। আৰু এইটো কটচুলৰ হয়, যেটো এতিয়া ঠাণ্ডাৰ দিনত পিন্ধা। আৰু ইয়াৰে যেটো পেনটো হ'ব মোৰ চিগাৰেট পেন হ'ব। আৰু যেটো কুৰ্তিটো লং কুৰ্তি হ'ব। 42 সাইজৰ সেলৱাৰ সুট কিমানখিনি মেজাৰমেন্টত কাটিং কৰিব লাগে, কিমানখিনি এলাউন্স দি পেলাই কাটিং কৰিব লাগে, তো গোটেইখিনি আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক শিকোৱাৰ চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। তো প্ৰথম অৱস্থাত আমি পাইজামাটো কাটিং কৰোঁ। এইটো হ'ল আপাৰটো আমি সাইডত ৰাখোঁ। তো এইটো হ'ল পাইজামা। কাপোৰটো অলপমান প্ৰেছ মাৰি ল'ম। প্ৰেছ মাৰি সমান কৰি ল'লে কি হয়, আমাৰ কাটিঙত সুবিধা হয়। এনেকুৱা কৰি কাপোৰটো দুজাপ কৰি লৈছোঁ। তো চিগাৰেট পেন কাটিং কৰাৰ কাৰণে ফাৰ্ষ্টত আমি কাপোৰটো এনেকুৱা কৰি দুজাপ কৰি ল'ব লাগিব। দুজাপ কৰি এনেকুৱা কৰি পাৰি ল'ম। তো পেনটো কাটিং কৰাৰ কাৰণে, যেটো চিগাৰেট পেন, সেইটো কাটিং কৰাৰ কাৰণে কাপোৰটো মই এনেকুৱা কৰি পাৰি লৈছোঁ। আৰু ইয়াতে কি কৰিম, ফাৰ্ষ্টত ওপৰত এটা মাৰ্জিন কৰিম। এইটো মই ওপৰত মাৰ্জিন কৰিলোঁ। আৰু এই যেটো স্কেলৰ শেপ আছে, এইটো হিচাপত আমি এই সাইডটোতে অকণমান শেপ দি পেলাই এইটো এটা মাৰ্জিন কৰি ললোঁ। এতিয়া চাওক, যেহেতু মোৰ এইটো বডি মেজাৰমেন্টৰ, তথাপি মই সাইজ হিচাপত কৈ দিছোঁ। তো যদি কুৰ্তিটো মোৰ এল সাইজ, তেনেহ'লে পাইজামাটো মোৰ এল সাইজ হ'ব লাগিব, তেতিয়াহে সেটটো মিলিব। তো পাইজামাটোৰ যেটো দীঘল, সেইটো দীঘল দিম মই 36। আৰু 36 দীঘল দিয়াৰ কাৰণে এই যেটো মাৰ্জিন কৰিলোঁ ওপৰত, এই মাৰ্জিনটোৰ পৰা 1.5 ইঞ্চি আমি এৰিব লাগিব। এই 1.5 ইঞ্চি হ'ব আমাৰ বেল, ঠিক আছে। তো সেই 1.5 ইঞ্চি এৰি পেলাই আমি যেটো টোটেল দীঘলটো ল'ম 36, আৰু 2.5 ইঞ্চি তলত এক্সট্ৰাকে ল'ম, যিখিনি নেকি আমাৰ চিলাইৰ কাৰণে যাব, ঠিক আছে। এই হাইটো দিম 38, টো যদি মই দুভাগ কৰোঁ কিমান হ'ব, 15। তো মই ইয়াতে 15ত মাৰ্জিন কৰিলোঁ, ঠিক আছে। এতিয়া এই মাৰ্জিন কেইটা উঠাই লওঁ। তো এইটো মাৰ্জিনটো উঠাই ল'লো। এতিয়া এই সাইডৰ পৰা আমি 2.5 ইঞ্চিৰ ভিতৰত এটা মাৰ্জিন কৰিম। এতিয়া এই যেটো মাৰ্জিন আৰু এই যেটো হাইৰ যেটো মাৰ্জিন কৰিলোঁ, এই মাৰ্জিনটো লৈ আমি এই যেটো স্কেল আছে, স্কেলৰ এই শেপটো হিচাপত আমি এইটো এনেকুৱা কৰি মিলাব লাগিব। এইটো মিলালো, ঠিক আছে। এতিয়া তলত বটম দিম আমি 14 ইঞ্চি। 14 ইঞ্চি যদি বটম দিওঁ, 14টো দুভাগ কৰিলে কিমান ৰাখিব লাগিব, 7 ইঞ্চি। তো মই ইয়াতে 7ত মাৰ্জিন কৰিলোঁ। আৰু চাওক, লেডিছৰ কি হয়, আমাৰ ঠাই লোৱা নহয়। খালি কি পেণ্টৰ নৰ্মেলি যিবিলাক পাইজামা পেণ্ট, সেইবোৰ চিলোৱাৰ কাৰণে আমি কি কৰোঁ, দীঘল ৱেষ্ট আৰু বটম, এই তিনিটা মেজাৰমেন্ট লোৱা হয়। বাকি যদি আমি ফৰ্মেল পেণ্ট হিচাপত পেণ্ট বনাব যাওঁ, তেনেহ'লে টোটেলি ফৰ্মেল পেণ্টৰ মেজাৰমেন্ট লোৱা হয়। মেখেলা চাদৰ পিন্ধি থাকে বা শাৰী পিন্ধি থাকে বা তেনেকুৱা ধৰণৰ পাটিয়ালা পেণ্ট পিন্ধি থাকে, তেতিয়া সেনেকুৱা পেণ্টৰ মেজাৰমেন্ট লোৱাটো বহুত দিগদাৰ হয়। তো সেইখিনি কি কৰিব লাগে, আমি আইডিয়াতে মিলাব লাগে। তো এইটো পাইজামা মোৰ ঠিক তেনেকুৱাই 28 আমি হাই ৰাখিম। তাৰ কাৰণে মই ইয়াতে যেটো ফ্ৰন্ট পাৰ্টটোত অলপমান কম ৰাখিম, কাৰণ কি বেক পাৰ্টটোত আমাৰ অলপমান এলাউন্স দিব লাগিব। তো এইটো মই এই মাৰ্জিনৰ পৰা 13.5 ৰাখিলোঁ, 13.5। এতিয়া ইয়াৰে মোৰ টোটেল কাপোৰটো কিমান আহি আছে, 14। তো ৱেষ্টটোতে আমি 12 ৰাখিম, মানে কি ঠাইতকৈ 2 ইঞ্চি কম ৰাখিব লাগিব। 12 ৰাখিলোঁ। আৰু ইয়াতেও এই যেটো কাপোৰৰ পাৰি, ইয়াৰ পৰাহে এইটো মাৰ্জিন ধৰিছোঁ, কাৰণ কিয় এই যেটো ৱেষ্টৰ মাৰ্জিন, সেইটোৰ কাৰণে। তো এইটোৰ যেটো ৱেষ্ট আছে মোৰ 38, আৰু এই ৱেষ্টটো মই ৰেডি ৰাখিব লাগিব 35, মানে কি 3 ইঞ্চি আমি কমাই ৰাখিম, কাৰণ কি যেহেতু আমাৰ বেকত ইলাষ্টিক হ'ব, আৰু ইলাষ্টিকটো আমি সকলোৱে জানো ইলাষ্টিক ষ্ট্ৰেচ কৰে, সেইটোৰ কাৰণে 3 ইঞ্চি বেক পাৰ্ট যেটো কঁকাল, সেইটো আমি কমাই ৰাখিম। তো এতিয়া আমি এইটো মাৰ্জিনটো উঠাই লওঁ। এইটো মাৰ্জিনটো আমি উঠাই লম। এইখিনি আমি ৰাউন্ড শেপ কৰি দিম। তো মই আপোনালোকক আকৌ এবাৰ বুজাই দি আছোঁ। ৱেষ্টৰ কাৰণে ৰাখিলোঁ কেই ইঞ্চি, ইয়াত আমাৰ 11 ইঞ্চি আহিল। ইয়াতে ৰাখিলোঁ
13.5 ইঞ্চি আৰু বটম ৰাখিলো 7 ইঞ্চি আৰু ইয়াৰ যেটো দীঘলটো ৰাখিছো 36 তো এইখিনি মাৰ্জিন হোৱাৰ পিছত এই যেটো ফ্ৰন্ট পাৰ্টটো কাটি ওলাম তো আৰু ইয়াতে কি কৰিম ইয়াৰ পৰা আমি সন্মুখত 1.5 ইঞ্চি নমাই দিম কাৰণ কিয় সব পায়জামা বা পেন্টৰ আমাৰ যেটো ফ্ৰন্ট পাৰ্টটো ডাউন থাকে তো এটো কাৰণে মই 1.5 ইঞ্চি এটো নমাই দিম আৰু এই 1.5 ইঞ্চিৰ মাৰ্জিনটো উঠাই লম এটো নমাই দিম তো এটা আমাৰ ফ্ৰন্ট পাৰ্টটো হৈ গল এটা আমি ফল্ড কৰি সাইডত ৰাখো এতিয়া এটোৰ যেটো ব্যাক পাৰ্ট হেতু কাটিং কৰি উলাব লাগিব তো তাৰ কাৰণে এই কাপোৰটো আমি আগুৱাই পেলাই এটা আকৌ পাৰি লম তো এটা আমি আইৰন কৰি এটো পাৰি লোৱাৰ পাছত এই যেটো ফ্ৰন্ট পাৰ্ট আছে ফ্ৰন্ট পাৰ্টটো আমি ইয়াৰ ওপৰত এনেকুৱা কৰি পাৰি লম এটো মিলাই লব লাগিব তো এটো মিলাই লোৱাৰ পাছত আমি ইয়াৰে মাৰ্জিনখিনি উঠাম এতিয়া এই যেটো ব্যাক পাৰ্টৰ মাৰ্জিনটো আমি সিধা কৰি উঠাম এটো হল থাইটোৰ মাৰ্জিন উঠালো আৰু এটো হল দীঘল তো দীঘলৰ মাৰ্জিন উঠালো এইখিনি হল আমাৰ সিলাইৰ কাৰণে এতিয়া আমি কি কৰিম এই যেটো থাইটোত এই যেটো মাৰ্জিন এই মাৰ্জিনতকৈ আমি 2.5 ইঞ্চি ডাঙৰ ৰাখিম ইয়াতে আৰু ইয়াতেও কি কৰিম আমি এই মাৰ্জিনৰ পৰা 2.5 ইঞ্চিকে ডাঙৰ ৰাখিম আৰু তলৰ বটমটোত আমি 1.5 ইঞ্চি ডাঙৰ ৰাখিম এতিয়া এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো ইয়াতে মিলাম এটা আমি স্কেলে দি এনেকুৱা কৰি মিলাই উঠাব লাগিব তো এটা আমাৰ যেটো ব্যাক পাৰ্টটো মাৰ্জিন হৈ গল এতিয়া আমি টোটাল থাইটো জুখি লম টোটাল থাই আমাৰ কিমান টিকিব ইয়াতে 13 ফ্ৰন্ট পাৰ্টটো 13 ইঞ্চি টিকিব আৰু ইয়াতে মাৰ্জিনৰ পৰা এলৱে কিমান 28 হাফ আমাৰ এটো থাই টিকিব আৰু এই থাইটো ম্যাক্সিমাম এক্সেল সাইজত 42 সাইজৰ যেটো পেন তাতেটো ম্যাক্সিমাম আমাৰ 28 29 টিকাবই লাগিব ঠিক আছে আৰু যেটো ওয়েস্ট আমাৰ 35 36 এনেকুৱা ৰাখিব লাগিব তো এইখিনি মাৰ্জিন হল হোৱাৰ পাছত আমি এটো কাটি ওলাম তো এটা আমাৰ কাটিংটো পায়জামাৰ যেটো কাটিং এটো আমাৰ হৈ গল এতিয়া ইয়াৰ বেল কাটিং কৰিব লাগিব পকেট কাটিং কৰিব লাগিব ইয়াতে চাওক যদি আমি এই পেনটোত পকেটো দিম তো যদি ক্ৰস পকেট দেও তেনেহলে ইয়াৰ পৰা আমি এটো 2.5 ইঞ্চি লব লাগিব 2.5 ইঞ্চি লৈ এটো ডিপ দিব লাগিব 7 ইঞ্চি আৰু যদি সাইডত পকেট দেও মানে কি ক্ৰস নিদি পেলে সিধা দেও তেতিয়া এই বেলটোৰ পৰা 3 ইঞ্চি ডাউনত এটা মাৰ্জিন কৰিম আকৌ তাৰে পৰা আমি এটো 6.5 ইঞ্চি লম এটো হল সিধা পকেটৰ মাৰ্জিন আৰু এটো হল আৰা পকেটৰ মাৰ্জিন ঠিক আছে তো এটা আমাৰ কাটিংটো হৈ গল এটো আমি সাইডত ৰাখো এতিয়া ইয়াৰে যিখিনি খৰচা কাপোৰ সেইখিনি মিলাব লাগিব এটা আমাৰ ফ্ৰন্ট পাৰ্ট আৰু ব্যাক পাৰ্ট কাটিং কৰাৰ পৰা এই যেটো দুটা টুকুৰা ওলাই গল ইয়াৰে পৰা এই এটাৰ পৰা ওলাই দিম আমি পকেট ঠিক আছে আৰু পকেটৰ যেটো দীঘল হেতু ৰাখি দিম লেডিজ পেন যেহতে 14 ইঞ্চি দীঘল ৰাখিম পকেটৰ তো এটো হল আমাৰ পকেট আৰু বেলৰ কাৰণে ইয়াৰ পৰা আমাৰ বেল ওলাব ঠিক আছে তো ইয়াৰ পৰা আমি দুই পিস কাপোৰ ওলাম আৰু তাৰ পৰা আমাৰ ফ্ৰন্ট পাৰ্ট আৰু ব্যাক পাৰ্টৰ কাৰণে বেল ওলাই যাব আৰু বেলৰ কাৰণে আমি এটো যেহতে 1.5 ইঞ্চি বেল দিম 1.5 ইঞ্চি হলে 1.5 দুগুণে 3 ইঞ্চি কে লাগে আৰু সিলাইও যাব তো এটো 4 ইঞ্চি আমি এটোৰ বহল ৰাখিম এটো আমি মাজেদি ফালি দিম তো এটোৰ এটা পাতে দি আমাৰ ফ্ৰন্ট পাৰ্টৰ আহিব আৰু এটা পাতে দি ব্যাকৰ আহিব এইখিনি দি আমাৰ ফ্ৰন্ট পাৰ্টৰ কাৰণে আহি যাব আৰু এটো হ'ব ব্যাকত ইয়াৰ দুটা এটা যিকোনো এটা আমি ফ্ৰন্ট ব্যাক বুলি কথা নাই আমি ইউজ কৰিব পাৰিম তো মই সিলাইত আপোনালোকক দেখাই দি আছো তো এই যেটো পায়জামাটো মোৰ কাটিং
এতিয়া ৰেডি। এতিয়া আমি এইটো চিলাব লাগিব। তো এতিয়া পেনটো চিলাই কৰিম। তাৰ কাৰণে এইখিনি যেটো আমাৰ বেলৰ কাপোৰ এইখিনি সাইডত ৰাখো আৰু এইটো হল পকেটৰ। তো সাইডত এটা পকেট দিম আৰু এইটো হল আমাৰ সন্মুখৰ পাৰ্টটো আৰু এইটো হল পিছ পেনৰ। তো এইটো মই সাইডত ৰাখিলো। আগতে সন্মুখৰ কামখিনি কৰি ল'ব লাগিব। তো ইয়াতে মই সাইডত ক্ৰছ পকেট দিম। ক্ৰছ পকেট দিয়াৰ কাৰণে এই যেটো কাটিঙত মই মাৰ্জিনখিনি দিছো এটো উঠাই লম আৰু ইয়াতে সন্মুখত আমি টাক মাৰিব লাগিব। তাৰ কাৰণে ইয়াৰো আমি মিডিল পইণ্ট কৰি মাৰ্জিনটো উঠাই লম। তো এটো হল আমাৰ বা সাইডৰ আৰু এটো হল ডাইন সাইডৰ। তো যেটো পকেটটো আমি ডাইন সাইডত দিম। ডাইন সাইডত দিয়াৰ কাৰণে কি কৰিম, এই যেটো পকেটৰ কাপোৰ আছে এটো আমি তলত ৰাখিলো। এটো তলত ৰাখি ইয়াৰ পৰা আমি এটো বেকা কৰি চিলাই মাৰিম। ইয়াৰ পৰা চিলাই ধৰি ইয়াতে আমি চিলাইটো শেষ কৰিম। ইয়াতে অকনমান আমি এনেকুৱা কৰি কাট কৰি দিম কাৰণ তেতিয়া আমাৰ ভাল হ'ব। তো এটো কাপোৰটো লগোৱা হল। এতিয়া আমি কি কৰিম, ইয়াৰ ওপৰেদি মিহি কৰি এটা চিলাই মাৰিম। তো এটো চিলাই মাৰলো। এতিয়া এই যেটো পকেটৰ কাপোৰ এটো আমি এনেকুৱা কৰি ভিতৰ পেনে দিম। এনেকুৱা কৰি এটো মিলাই লব। মিলাই লৈ এই তলৰ পৰা আমি আৰু এটা চিলাই মাৰি আনিম। তো এটো চিলাই মাৰি দিলো। এতিয়া এই যেটো পকেট আছে পকেটৰ তলৰ চিলাইটো মাৰিব লাগিব। তো এটো হল আমাৰ পকেটৰ কাপোৰ। এই পকেটৰ কাপোৰটো আমি এনেকুৱা কৰি উলুটা কৰি লৈ প্ৰথমত ইয়াতে তলত এটা চিলাই মাৰি ল'ব লাগিব। তো এটো পকেটৰ আমাৰ তলৰ চিলাইখিনি হৈ গল। এটা আমি পকেটটো সিধা কৰো। এতিয়া পকেটটোৰ এই সাইডৰ যিখিনি আছে এই সাইডৰ ইয়াতে আমি চিলাই মাৰি ইয়াতে বন্ধ কৰি দিম। এটো চিলাই মাৰিলো। এতিয়া আকৌ আমি এই ওপৰৰখিনি মাৰিব লাগিব। ওপৰ কিন্তু তাৰ আগতে এই যেটো টাক মাৰিম আমি ইয়াতে টাকটো মাৰি লওঁ। এইটো টাকটো মাৰি দিয়াৰ পিছত এইটো আমি ওপৰৰ এইখিনি চিলাই মাৰি বন্ধ কৰি দিম। এইটো সমান কৰি দিলো। তো এইটো আমাৰ পেনৰ পকেট হৈ গল। এইটো চালে পকেট কেনেকুৱা কৰি বনাই একদম ইজি হয়। লেডিজ পেনৰ পকেট বনোৱা একদম ইজি। তো এইখিনি হৈ যোৱাৰ পাছত আমি ইয়াৰ লগৰ যেটো সন্মুখৰ পাৰ্ট আছে সন্মুখৰটো হেতু আমি চিলাই মাৰি লম। তো ইয়াতে প্ৰথমতে শেপটো দি লম। এটো সাইডত আমি পকেট নেদো। তো এটো শেপটো মাৰিলো। শেপটো মাৰাৰ পাছত এই যেটো ফ্ৰন্ট পাৰ্ট দুটা আছে এই ফ্ৰন্ট পাৰ্ট দুটাৰ যেটো হাই জইন হাইটো জইন দি লম। তো এটো হাইটো আমাৰ জইন দিয়া হল। এটো আমাৰ সন্মুখৰ পাৰ্ট। তো এতিয়া এই যেটো জইন আছে এই জইনটো আমি ইন্টাৰলক মাৰিম। তো আৰু যেটো বেক পাৰ্ট হেতুৰো যেটো হাই হেতু আমি জইন দিলম কাৰণ দুটা পাৰ্ট আমি একেলগে ইন্টাৰলক মাৰিম। তো এই যেটো ৰাউন্ড শেপ এটো হল আমাৰ হাইটোৰ। তো এটোতেও চিলাই মাৰি লম। এই চিলাইটো মাৰা হল। এই চিলাইটো এটো কাৰণে মাৰি ললো কাৰণ দুটা পাৰ্ট মই একেলগে ইন্টাৰলক মাৰিম এতিয়া। তো এটো হল আমাৰ সন্মুখৰ পাৰ্টটো। এটোতেও ইন্টাৰলক মাৰিলো। এতিয়া আমি ওপৰত ইয়াতে বেলটো লগাই লম। এই যেটো বেল কাটি থৈছিলো এটো আমি কি কৰিম, ইয়াতে সমান কৰি এটো চিলাই মাৰিম। আৰু চাওক ইয়াতে সন্মুখত ৰছী দিম। ৰছী দিয়াৰ কাৰণে ইয়াতে অকনমান চিলাই বাকি ৰাখিব লাগিব। এতিয়া কি কৰিম, ইভাগেটো কাট কৰি দিম। এতিয়া এই যেটো কাপোৰ এই কাপোৰটো আমি দুটা কাপোৰ দুই পেনে ভাগ কৰি দি পেলাই চিলাই মাৰিব লাগিব। এটো চাওক ইয়াত আমাৰ হোলটো ৰৈ গল। ইয়াতে দি আমাৰ ৰছী সোমোৱা হ'ব। এটো চাওক এই যেটো হোলটো একদম মাজত ৰাখা নাই অলপমান ওপৰত ৰাখিছো কাৰণ এই যেটো হোল থকা সাইডটো আমাৰ সন্মুখৰ বাহিৰত থাকিব সন্মুখৰ পেনে আৰু এই যেটো সাইডত আমাৰ কাপোৰ বেছি আছে এটো আমাৰ ইয়াতে ভিতৰ পেনে লম। তো বেল ফিটিং কৰাৰ কাৰণে এই যেটো কাপোৰ আছে আমি ভিতৰ পেনে নোৱা কৰি ধৰিম। ধৰি এই জইনটো
এই বেলৰ যেটো জইন আৰু এটো হাইৰ যেটো জইন ফ্ৰন্ট পাৰ্টৰ এটো আমি ইয়াতে বৰাবৰ সমান কৰি ৰাখিম সমান কৰি ধৰি পেলাই এই সাইডৰ পৰা আমি এটো সিলাই মাৰি আহিম ঠিক আছে তো এটো সিলাই মাৰা হল এটো সিলাই মাৰা হোৱাৰ পিছত এই যিখিনি বেলৰ কাপোৰ এটো আমি এই সাইড এই মাথাটো এনেকুৱা কৰি ফোল্ড কৰি আনি ইয়াতে এনেকুৱা কৰি আকৌ এটো আমি সিলাই মাৰিব লাগিব তো এই মাথাটোৰ পৰা আমি এটো সিলাই মাৰিম তো এটো আমাৰ বেলটো ফিটিং হৈ গল এটো চাও ইভাগেও চাও ফিনিশিংটো এটো চাও হৈ গল এতিয়া আমি ইয়াতে ৰছী ভৰাই লব লাগিব তো এটো আমি দুটা ৰছী বনাই ললো এতিয়া এই ৰছীটো আমি দুই সাইডত ৰছীটো এনেকুৱা কৰি গজাল লৈ পেলাই এই সাইডৰ পৰা আমি এটো ইভাগে দিম তো এটো চাওক ফ্ৰন্ট পাৰ্টৰ আমাৰ কামখিনি ক্লিয়াৰ হল যেটো হাফ সিগাৰেট পেন তাতে যে আমাৰ সন্মুখত ৰছী থাকে তো আধাত ৰছী এনেকুৱা কৰি দিয়া হয় তো এইখিনি হৈ গল এতিয়া আমি বেক পাৰ্টৰ অলপমান কাম আছে এইখিনি কৰিম সো বেক পাৰ্টত আমি আগতে এই হাইটো সিলাই মাৰি লৈছো সিলাই মাৰি ইন্টাৰলক মাৰি লৈছো এতিয়া আমি কি কৰিম এই সাইডৰ পৰা এই যেটো বেল কাটি থৈছো আমি আৰু এটা পিস এই কাপোৰটো আমি এই কাপোৰখিনি ইয়াতে জয়েন দিব লাগিব তো এটো হল আমাৰ ফ্ৰন্ট পার্ট আৰু এটো হল ব্যাক পার্ট তো এই যেটো বেল আছে বেল জয়েন দিলো এই জয়েনৰ পৰা আমি এই বেলৰ জয়েনটো এনেকুৱা কৰি মিলাই লব লাগিব মিলাই লৈ ইয়াৰ পৰা আমি এটো সাইডটো জয়েন কৰিম তো এই সাইডটো জয়েন দিয়া হল এটা আমাৰ এই যিখিনি অলপ চলপ ফুটা ওলাই আছে এইখিনি সমান কৰি কাটি দিম এই যিখিনি কাপোৰ আছে এই কাপোৰখিনি আমি ইভাগে ফোল্ড কৰি আনিম আনি এই মাথাটো এনেকুৱা কৰি ফোল্ড কৰি এইখিনি সিলাই মাৰি আমি লক কৰি দিম তো এই সাইডটো আমাৰ জয়েন হল এতিয়া আকৌ এই সাইডটো আমি জয়েন দিব লাগিব এই সাইডটো এই যেটো বেল আছে বেলটো আমি মিলাই লম বেলটো মিলাই এতে তলৰ পৰা এই সাইডটোত আমি তলৰ পৰা সিলাই আনিব লাগিব আৰু এই সাইডৰ কাপোৰখিনিও আমি এনেকুৱা কৰি ফোল্ড কৰি আনি আকৌ এই মাথাটো ইভাগে ফোল্ড কৰি দিম ফোল্ড কৰি এইখিনি সিলাই মাৰিম এতিয়া আমাৰ সাইডটো জয়েন হল দুটা সাইড জয়েন হল এতিয়া এই দুটা সাইড আমি ইন্টাৰলক মাৰি লম তো ইয়াৰ আমাৰ সাইডটো ইন্টাৰলক হল এটো দুটা সাইড ইন্টাৰলক মাৰিলো পিছপেনে যিখিনি ইলাষ্টিকৰ কামখিনি কৰিম তো এক্সেল সাইজৰ 42 সাইজৰ পেনৰ যেটো ওয়েস্ট হেতু ৰাখিব লাগিব আমাৰ 34 ওয়েস্ট ৰাখিব লাগিব তো তাৰ কাৰণ আমি এই যে আমাৰ যেটো সন্মুখৰ বেল এটো কিমানখিনি আছে আমি এটো জুখি লও তো এই যেটো সিলাইটোৰ পৰা এই সিলাই লগে জুখিম কিমান আহি আছে 18 আৰু 34 যদি আমি ওয়েস্ট ৰাখিব যাও তেনেহলে আমাক পিছপেনে ইলাষ্টিক লাগিব আকৌ 16 ইঞ্চি তো ইয়াৰ পৰা মই 16 ইঞ্চি ইলাষ্টিক 16তকৈ অলপমান কম ৰাখি 1 ইঞ্চি কম কাটিম 16 ইঞ্চি লাগে মই 15 ইঞ্চি ললো এতিয়া চাওক এই পিছপেনে বহুতে এনেকুৱা কৰি ইলাষ্টিক লগালে কি কৰে এনেকুৱা কৰি জয়েন মাৰি দিয়ে এনেকে যেতিয়া জয়েন দিব তো এটো ফোল্ড হৈ পেলাই ইয়াতে আমাৰ বেলটো বহুত মোটা হৈ থাকে তো আপোনালোকে কি কৰিব এটো কাপোৰো ফোল্ড নহব আৰু ইলাষ্টিকটো ফোল্ড নহব তাৰ কাৰণে ইলাষ্টিকটো এনেকুৱা কৰি সিধা কৰি লগাব ইয়াতে আমি এটো সিলাই মাৰিম এটো সিধা হৈ যাব এতিয়া এই কাপোৰটো আমাৰ যেতিয়া এনেকুৱা হ'ব তো ইলাষ্টিকটো আমাৰ সিধা হৈয়ে থাকে চালে এতিয়া যদি আমি এনেকে দিলো হয় এনেকে দিলে এই কাপোৰটো আমাৰ ই কৰিলে এনেকে সিধা কৰিব ইলাষ্টিকটো এনেকে যেতিয়া টানিলো হয় তেতিয়া আমাৰ এইখিনি এনেকুৱা কৰি ফোল্ড হৈ অলপমান ডাঠ হৈ থাকিলে হয় ঠিক আছে বুজি পালে এতিয়া এই ইলাষ্টিক কেনেকে জয়েন কৰিব সো এতিয়া আকৌ কি কৰিম এই মাথাটো এনেকে ঘূৰাই লম এটো যাতে পাক নপৰে এই মাথাটোটো আমি এনেকুৱা কৰি মিলাম এটো চাওক এতিয়া এই কাপোৰখিনি আমাৰ ইভাগে আহিব তো এটো সিধা কৰি ললো সিধা কৰি লৈ
এতিয়া এই যেটো বেলৰ জইন আছে যাতে ইয়াতে দি কাষেদি আমাৰ চিলাই পৰে হেতু হিচাপত আমি এটো চিলাই মাৰিব লাগিব তেটো আমাৰ পিছ পেনৰ চিলাইটো হৈ গল তেনা কৰি টানি দিম টানি দিয়াৰ পাছতে কি হ'ব আমাৰ গটেখিনি ইলাষ্টিক গটেখিনি কাপোৰ আমাৰ ইলাষ্টিকটোৰ লগত মিলি যাব তো এটো সব এটো আমাৰ ব্যাকৰ ইলাষ্টিকখিনি চিলাই হৈ গল তো চালে কেনেকৈ কৰি ব্যাক ইলাষ্টিক পেন বনোৱা হয় আৰু কেনেকৈ ব্যাক ইলাষ্টিকবোৰ লগোৱা হয় এই সব ফিনিশিংটো সব আৰু এই ভাগৰ ফিনিশিংটো সব এটা সব মই যেটো ইলাষ্টিক লগালো এতিয়া অকল আমাৰ ইয়াতে একদম ডাঠ হৈ থাকা নাই নরমালি খালি এই যিখিনি কাপোৰ এই কাপোৰখিনি ফল্ড হৈ আছে ইলাষ্টিকখিনি লগাব ঠিক আছে কিন্তু মই এটা আমি এটা সাইডৰ চিলাইটো মাৰি দিম সো এটো চিলাইটো মাৰি দিলো এতিয়া এই চিলাইটো এটো কাৰণে দিলো কাৰণ এই চিলাইটো মাৰিলে কি হয় আমাৰ যেটো পেন পাজামা পেনটো এটো ডাইৰেক্টলি ফৰ্মেল পেনৰ লুকসটো আহি যায় যেনেকৈ ধৰকচোন জেন্সৰ বা লেডিছৰ ফৰ্মেল পেন থাকে ঠিক হেতু এটা লুকস আহি যায় আৰু দেখাত ভাল লাগে সো এতিয়া আমি এই সাইডটো জয়েন কৰিব লাগিব তাৰ কাৰণে এই পেনটো আকৌ উল্টা কৰি লম উল্টা কৰি এই যেটো হাই আছে এই হাইটো আমি মিলাই লম সব পেনৰে এটো এই চিলাইটো যদি আপনি ডাইৰেক্টলি মাৰে তো কি কৰিব এই যেটো হাইটো আগতে এনেৱা কৰি চিলাই মাৰি লক কৰি লব তেতিয়া কি হয় আমাৰ ভাল হয় পেনৰ যেটো আপোনাৰ আমাৰ পেনবোৰৰ যেটো মিডল পইণ্ট সেই মিডল পইণ্টটো ঠিক থাকে তো এতিয়া আমি কি কৰিম এই তলৰ পৰা এটো চিলাইটো মাৰি আহিম এটো সাইডৰ চিলাইটো হেক কৰাৰ আগতে বটমটোৰ লগত মিলাই লব কাৰণ তেতিয়া আমাৰ দুটা বটম সমান হ'ব লাগিব তো এটো চিলাইটো হেক হল এতিয়া আমি এই যেটো হাইটো আছে হাইটোতে অলপমান জায়গা ডাবল চিলাই মাৰি সো এইখিনি জায়গা ডাবল চিলাই এটোৰ কাৰণে মাৰিলো কাৰণ কিয় লেডিছৰ হক আৰু জেন্সৰ হক এইখিনি জায়গাতে প্ৰেসাৰটো বেছি পৰে পেনৰ তো এটো কাৰণে ইয়াতে ডাবল চিলাই মাৰি দিলো ইন্টাৰলকটো মাৰি দিলো এতিয়া আমি পেনটো সিধা কৰিব লাগিব তো পেনটো সিধা কৰিলো এতিয়া আমি এই যেটো বটম আছে বটমৰ চিলাইটো মাৰিব লাগিব এই যিখিনি লগে আমাৰ যেটো কাটিং কৰাতে যেটো আমাৰ দিগলৰ মাৰ্জিন দিয়া আছিল তাৰ লগে এই কাপোৰটো আমি এনেৱা কৰি ফোল্ড কৰি এটো এটা চিলাই মাৰিম যেনেকুৱা নেকি ফৰ্মেল সব পেনৰে তলৰ বোৰত চিলাই দিয়া থাকে তো এটো আমাৰ বটমটো চিলাই হৈ গল তো পেনটোৰ মোৰ টোটালি চিলাই হৈ গল গটেখিনি পেনৰ চিলাইটো মোৰ কমপ্লিট হল এয়া ইভাগে এটো পকেট দেখাই দিছো আৰু এই সব ওপৰৰ চিলাইটো দিয়াৰ কাৰণে কিমান ভাল লাগিছে তো এতিয়া মই আইৰন মাৰি পেলাই আপোনালোকক দেখাই আছো যে পেনটো দেখাত কেনেকুৱা লাগিছে